নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয় অতিকৈ সহজ কুৱেশ্যন আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি নাগালেণ্ড ভাৰতবৰ্ষৰ নাগালেণ্ড ৰাজ্যখনত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয় পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম কি কি সুধিছে অসমৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম কি অপচন ডি আছে আকাশী গংগা কাকোচাং চানডুবি শিৱকুণ্ড আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ আকাশী গংগা অসমৰ সৰ্বোচ্চ জলপ্ৰপাতৰ নাম কি আকাশী গংগা নেক্সট কুৱেশ্যন মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন অসমীয়া কোন আছিল কি সুধিছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন অসমীয়া নাম সুধিছে ইয়াৰে শুদ্ধ এনসাৰটো নিশ্চয় সকলোৱে জানে অপচন বি হ'ব তৰুণ শইকীয়া মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন অসমীয়া কোন আছিল তৰুণ শইকীয়া পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমটো গুৰুদ্বাৰ ক'ত অৱস্থিত অপচন দিছে গুৱাহাটী ধুবুৰী যোৰহাট মাজুলী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি ধুবুৰী অসমৰ প্ৰথমটো গুৰুদ্বাৰ ক'ত অৱস্থিত ধুবুৰীত অৱস্থিত নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি কি সুধিছে পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম সুধিছে ইয়াৰে শুদ্ধ এনসাৰটো হ'ব ময়ূৰদ্বীপ বা উমানন্দ পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম হ'ল ময়ূৰদ্বীপ বা উমানন্দ নেক্সট কুৱেশ্যন নাগাৰ্জুন সাগৰ বান্ধ কোনখন নদীত অৱস্থিত কি সুধিছে নাগাৰ্জুন সাগৰ বান্ধ কোনখন নদীত অৱস্থিত ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন চি কৃষ্ণা নদী নাগাৰ্জুন সাগৰ বান্ধ ক'ত অৱস্থিত কৃষ্ণা নদীত অৱস্থিত পিছৰ কুৱেশ্যনটোত সুধিছে নায়াগ্ৰা জলপ্ৰপাত ক'ত অৱস্থিত ইয়াতে অপচনটো আছে মেক্সিকো নিউয়ৰ্ক পেৰিছ ভেনিজুৱেলা ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি নিউয়ৰ্ক নায়াগ্ৰা জলপ্ৰপাতটো ক'ত অৱস্থিত নিউয়ৰ্কত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদটোৰ নাম কি ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন ডি সোণবিল হ্ৰদ অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদটোৰ নাম হ'ল সোণবিল হ্ৰদ পিছৰ কুৱেশ্যনটো সুধিছে ইণ্ডিয়া গেট কোনখন চহৰত অৱস্থিত অপচন দিছে নতুন দিল্লী মুম্বাই চেন্নাই কলকাতা নিশ্চয় সকলোৱে জানে অপচন এ শুদ্ধ হ'ব নতুন দিল্লী ইণ্ডিয়া গেটখন ক'ত আছে নতুন দিল্লীত অৱস্থিত নেক্সট কুৱেশ্যন দাদা চাহেব ফাল্কে বঁটা প্ৰাপ্ত প্ৰথম ব্যক্তি কোন আছিল অপচন আছে ৰোহিণী কুমাৰ মীনা কুমাৰী নাৰ্গিছ দত্ত দেৱিকা ৰাণী ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি দেৱিকা ৰাণী দাদা চাহেব ফাল্কে বঁটা প্ৰাপ্ত প্ৰথম ব্যক্তিজন কোন আছিল দেৱিকা ৰাণী নেক্সট কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন ডি আছে শ্বিলং মালিগাঁও ৰঙিয়া ডিব্ৰুগড় শুদ্ধ এনসাৰটো হ'ব অপচন বি মালিগাঁও পিছৰ কুৱেশ্যনটো সুধিছে প্ৰথম ভাৰতীয় চলচ্চিত্ৰ পৰিচালক কোন আছিল অপচন ডি আছে নৰেশ মিত্ৰ অমৰ মল্লিক চেতন আনন্দ দাদা চাহেব ফাল্কে ইয়াৰ শুদ্ধ এনসাৰটো সকলোৱে জানে অপচন ডি শুদ্ধ হ'ব দাদা চাহেব ফাল্কে প্ৰথম ভাৰতীয় চলচ্চিত্ৰ পৰিচালক কোন আছিল দাদা চাহেব ফাল্কে নেক্সট কুৱেশ্যন অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি 1947 1947 চনত অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা প্ৰদান কৰা প্ৰথম ব্যক্তি কোন আছিল অপচন আছে লাল বাহাদুৰ শাস্ত্ৰী ইন্দিৰা গান্ধী চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ লাল বাহাদুৰ শাস্ত্ৰীয়ে কি মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন দিছে মেলবৰ্ণ ডুবাই কলকাতা মুম্বাই ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি ডুবাই ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ডুবাইত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল অপচন দিছে ইন্দিৰা গান্ধী মাদাৰ টেৰেছা অৰুণা আফছ আলী MS শুভলক্ষ্মী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ ইন্দিৰা গান্ধী ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল ইন্দিৰা গান্ধী নেক্সট কুৱেশ্যন অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় কোন চনত প্ৰকাশিত হৈছিল ইয়াতে অপচন দিছে 1840 1842 1846 1847 ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন চি 1846 চনত অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় কিমান চনত প্ৰকাশিত হৈছিল 1846 চনত পিছৰ কুৱেশ্যনটো সুধিছে গেটৱে অফ ইণ্ডিয়া ভাৰতৰ কোনখন চহৰত অৱস্থিত অপচন দিছে নতুন দিল্লী মুম্বাই চেন্নাই কলকাতা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি মুম্বাইত অৱস্থিত গেটৱে অফ ইণ্ডিয়া ভাৰতৰ ক'ত অৱস্থিত মুম্বাইত অৱস্থিত পিছৰ কুৱেশ্যনটো সুধিছে কোন চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ 1914 চনত
প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল 1914 চনত নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন দিছে জেনেভা দিল্লী নিউয়ৰ্ক কলকাতা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ছুইজাৰলেণ্ডৰ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত পিছৰ কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল অপশ্যন দিছে 1920 চনত 1921 চনত 1901 চনত 1935 চনত ইয়াৰে শুদ্ধ এনচাৰটো নিশ্চয় সকলোৱে জানে অপশ্যন বি হ'ব 1921 চনত মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল 1921 চনত নেক্সট কুৱেশ্যন পলাশী যুদ্ধ কিমান চনত সংঘটিত হৈছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 1757 চনত 1757ত কি হৈছিল পলাশী যুদ্ধ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় অপশ্যন দিছে চন্দ্ৰগুপ্ত মৌৰ্য সমুদ্ৰগুপ্ত ভাস্কৰ বৰ্মন এজনো নহয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি সমুদ্ৰগুপ্তক কি বুলি কোৱা হয় ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় নেক্সট কুৱেশ্যন কোন তাৰিখে ৰাভা দিৱস পালন কৰা হয় অপশ্যন দিছে 12 জানুৱাৰী 20 জুন 9 জুন 5 জুন ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 20 জুন তাৰিখে কি পালন কৰা হয় ৰাভা দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোন আছিল অপশ্যন দিছে জয়ন্ত তালুকদাৰ লাভলীনা বৰগোহাঁই ভোগেশ্বৰ বৰুৱা হিমা দাস ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি লাভলীনা বৰগোহাঁই অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম খেলুৱৈজন কোন আছিল লাভলীনা বৰগোহাঁই নেক্সট কুৱেশ্যন নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি অপশ্যন দিছে দানৱ বংশ বৰ্মন বংশ পাল বংশ ভৌম বংশ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ভৌম বংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল ভৌম ৰাজবংশ নেক্সট কুৱেশ্যন অসমত কোন তাৰিখে সতী সাধিনী দিৱস পালন কৰা হয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 21 এপ্ৰিল অসমত 21 এপ্ৰিল তাৰিখে সতী সাধিনী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন দিছে বাংগালুৰু গুজৰাট দিল্লী মুম্বাই ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি দিল্লী সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত দিল্লীত অৱস্থিত নেক্সট কুৱেশ্যন কাৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল অপশ্যন দিছে কুমাৰ ভাস্কৰ বৰ্মন নৰনাৰায়ণ বলবৰ্মন ওপৰৰ এজনো নহয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল নেক্সট কুৱেশ্যন ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় অপশ্যন দিছে মহাত্মা গান্ধী গোপীনাথ বৰদলৈ চৰ্দাৰ বল্লভভাই পটেল বি আৰ আম্বেদকাৰ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ অৰ্থাৎ আইৰণ মেন অফ ইণ্ডিয়া বুলি জনা যায় নেক্সট কুৱেশ্যন নৰনাৰায়ণৰ প্ৰকৃত নাম কি ইয়াৰে শুদ্ধ এনচাৰটো নিশ্চয় সকলোৱে জানে অপশ্যন চি হ'ব মল্লদেৱ নৰনাৰায়ণৰ প্ৰকৃত নাম হ'ল মল্লদেৱ নেক্সট কুৱেশ্যন সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত অপশ্যন দিছে গোৱালপাৰা গুৱাহাটী গোলাঘাট শিৱসাগৰ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ গোৱালপাৰা সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত গোৱালপাৰা জিলাত নেক্সট কুৱেশ্যন কোন তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয় অপশ্যন দিছে 1 আগষ্ট 1 অক্টোবৰ 7 ডিচেম্বৰ 20 ফেব্ৰুৱাৰী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1 অক্টোবৰ তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল অপশ্যন দিছে গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি বিমলা প্ৰসাদ চলিহা তৰুণ গগৈ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি বিষ্ণুৰাম মেধি অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল বিষ্ণুৰাম মেধি নেক্সট কুৱেশ্যন মহাভৈৰৱ মন্দিৰ অসমৰ ক'ত অৱস্থিত অপশ্যন দিছে গুৱাহাটী তেজপুৰ যোৰহাট শিৱসাগৰ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি তেজপুৰ মহাভৈৰৱ মন্দিৰটো অসমৰ ক'ত অৱস্থিত তেজপুৰত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে অপশ্যন দি আছে ডিগবৈ গোৱালপাৰা গুৱাহাটী দেৰগাঁও ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি দেৰগাঁও অসমৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰটো ক'ত আছে দেৰগাঁৱত অৱস্থিত নেক্সট কুৱেশ্যন দানৱ বংশৰ শেষৰ ৰজাজনৰ নাম কি অপশ্যন দিছে মহিৰংগ দানৱ ঘটাসুৰ ভাস্কৰ বৰ্মন নৰকাসুৰ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ঘটকাসুৰ দানৱ বংশৰ অন্তিম ৰজাজনৰ নাম কি আছিল ঘটকাসুৰ নেক্সট কুৱেশ্যন প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন আছিল অপশ্যন দিছে ইউৰি গাগৰিন কল্পনা চাওলা ভেলেণ্টিনা টেৰেস্কোভা এজনো নহয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কল্পনা চাওলা প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল কল্পনা চাওলা নেক্সট কুৱেশ্যন আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটোত কি সুধিছে বৰাইল অভয়াৰণ্য কোনখন জিলাত অৱস্থিত অপশ্যন দিছে নগাঁও জিলা কাছাৰ জিলা গোলাঘাট জিলা শোণিতপুৰ জিলা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কাছাৰ জিলাত বৰাইল অভয়াৰণ্যখন অৱস্থিত এই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু এই ভিডিঅ'বোৰৰ যদি পিডিএফবোৰ আপোনালোকে পাব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো দিয়া হৈছে তাত আপোনালোকে জইন হৈ ল'ব
আৰু তাৰপিছত তাৰ পৰা আপোনালোকে PDF বোৰ ডাউনলোড কৰি ল'ব পাৰিব। গতিকে সকলোকে ধন্যবাদ।